গৌৰৱ গগৈ পিছ পৰি আছে। গৌৰৱ গগৈ যোৰহাট বিধানসভা সমষ্টিত পিছ পৰি আছে। বৰ্তমান সময়ত হিতেন্দ্ৰনাথ গোস্বামী আগবাঢ়ি আছে। হিতেন্দ্ৰনাথ গোস্বামীয়ে বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে যোৰহাট বিধানসভা সমষ্টিত, কিন্তু ইয়াৰ বিপৰীতে পিছ পৰিছে এইবাৰ গৌৰৱ গগৈ। তদুপৰি শিৱসাগৰৰ পৰা খবৰ আহি পৰিছে, শিৱসাগৰতো পিছ পৰিছে কিছু ভোটৰ ব্যৱধানত অখিল গগৈ। সমান্তৰালকৈ খোৱাং বিধানসভা সমষ্টিতো কিছু ভোটৰ ব্যৱধানত বৰ্তমান সময়ত পিছ পৰি ৰৈছে লুৰিণজ্যোতি গগৈ। পিছ পৰিছে গৌৰৱ গগৈ, পিছ পৰিল গৌৰৱ গগৈ। ইভিএম খোলাৰ লগে লগেই এক প্ৰকাৰ থকা সৰকা হৈছে বিৰোধী। তীব্ৰ গতিৰে আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী, তীব্ৰ গতিৰে আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী। ইভিএম খোলাৰ লগে লগে ধুলিত চিয়াত হৈছে এতিয়া বিৰোধী। এই মুহূৰ্তৰ বিগ ইলেকশ্যন ব্ৰেকিং আমি জনাই আছো। বিৰোধীৰ প্ৰাৰ্থীৰ অৱস্থা কাহিল হৈ পৰিছে, কাৰণ যি ধৰণে আশা প্ৰকাশ কৰিছিল তেনেধৰণে ফলপ্ৰসূ হোৱা নাই। ৰিজাল্ট ৰেকৰ্ড গঢ়িব নেকি বিজেপি? এটাই প্ৰশ্ন যে সৰ্বকালৰ ইতিহাস ভংগ কৰি, ৰেকৰ্ড ভংগ কৰি অন্য এক ৰেকৰ্ড গঢ়ি অভিলেখ সৃষ্টি কৰিব নেকি বিজেপি? এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, তীব্ৰ গতিৰে আগবাঢ়িছে বিজেপি। এই মুহূৰ্তৰ শেহতীয়া আপডেট, বিজেপিয়ে ৭৫খন আসনত অগ্ৰগতি লাভ কৰিছে, এজিপিয়ে 10খন আসনত অগ্ৰগতি লাভ কৰিছে, বিপিএফে 8খন আসনত অগ্ৰগতি লাভ কৰিছে, ইউপিপিএলে 1খন আসনত অগ্ৰগতি লাভ কৰিছে, কংগ্ৰেছে 23খন আসনত অগ্ৰগতি লাভ কৰিছে, এজেপিয়ে 1খনো আসনত অগ্ৰগতি লাভ কৰা নাই, ৰাইজৰ দলে 1খন আসনত অগ্ৰগতি লাভ কৰিছে, আদাৰ্ছ শূন্য। শেহতীয়া আপডেট আমি এই মুহূৰ্তত দৰ্শকক জনাই আছো। ইভিএম খোলাৰ লগে লগে দ্ৰুত গতিৰে এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টি। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিছে বৰ্তমান সময়ত। ইয়াৰ বিপৰীতে 126টা সমষ্টিৰ কিছু সংখ্যক সমষ্টি বাদ দি আন সমষ্টিবোৰত বৰ্তমান সময়ত ধুলিত চিয়াত হৈ পৰিছে বিৰোধী। ইভিএম খোলাৰ লগে লগে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে এখন ছবি বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে। কোনে চৰকাৰ গঠন কৰিব? গৌৰৱ গগৈ পিছ পৰিছে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে গৌৰৱ গগৈ পিছ পৰিছে লুৰিণজ্যোতি গগৈ, পিছ পৰিছে অখিল গগৈ। তিনি গগৈ বৰ্তমান সময়ত পিছ পৰিছে। তিনিওটা সমষ্টি, খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ পিছ পৰিছে, যোৰহাট বিধানসভা সমষ্টিত পিছ পৰিছে গৌৰৱ গগৈ, আৰু শিৱসাগৰ সমষ্টিত পিছ পৰিছে অখিল গগৈ।